Okay, welcome viewers to our podcast show, The Honest Hour, once again, and welcome everybody. আজি আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে আছে শ্ৰীযুতা ঋতুপৰ্ণা নেওগ. She is the founder of Akam Foundation, যাৰ বিষয়লৈ তেওঁ নিজে ক'ব কি হয় কি নহয়. So, ma'am, welcome to our show, The Honest Hour. Thank you so much. বহুত ভাল লাগিছে বহুত দিনৰ পৰা আপুনি কৈ আছিলে আজি আমি ডিব্ৰুগড়ত এখন সুবিধা পালো কথা পাতিবৰ কাৰণে so I'm really excited. So first of all, we'll go to the flashback, your childhood days. So as your identity, you're a trans, so I don't know about it. So আপনার বিষয়লৈ অকমান কৈ দিলে ভাল হয় because it LGBTQ community, it's a huge মানে organization and basically যিবিলাক common people তাহাঁতি একো নাজানে বৰ্তমান এইটো বিষয়লৈ. So অকমান এলাবৰেটলি যদি কৈ দিয়ে কমিউনিটিটোৰ বিষয়ে তেতিয়া সবে অকমান বুজি পাব. Thank you for the question. LGBTQ organization maybe আপুনি চাগে দুটা word একেলগে কৰি পেলালে বাট এইটো অৰ্গেনাইজেশ্যন বুলি নহয় যে স্পেক্ট্ৰাম মানে বহুতখিনি পৰিচয় তাৰ মাজত সোমাই আছে. যেতিয়া আমি অসমীয়া নে ইংৰাজীত কৰিব আপুনি এনিথিং অসমীয়া কৰিলে বেছি ভাল হ'ব ন ইংৰাজী কয় তেতিয়া মানে আমাৰ সকলো মানুহৰ ওচৰলৈ যাবৰ কাৰণে সুবিধা হ'ব অসমীয়াত ক'লে. যেতিয়া আমি LGBTQ বুলি কওঁ তেতিয়া তাতে দুটা কথা সোমাই থাকে. এটা জেণ্ডাৰৰ বিষয়ে সামাজিক লিংগৰ বিষয়ে আৰু এটা যৌনতাৰ বিষয়ে মানে যৌনতাৰ পৰিচয়ৰ বিষয়ে. আৰু এই কথাখিনি একেবাৰে আচহুৱা কথা নহয় আমাৰ সকলোৰে কথা. আপোনাৰো সামাজিক লিংগৰ পৰিচয় এটা আছে মোৰো আছে আপোনাৰো এটা যৌন পৰিচয় আছে যৌনতা আছে মোৰো যৌন পৰিচয় আছে যৌনতাৰ এটা দিশ আছে নহয় জানো. তো গতিকে এইটো কিবা আচহুৱা আচুতীয়া একেবাৰে বেলেগ ধৰণৰ কথা নহয়. এটা আমাৰ সকলোৰে বিষয়ে কথা. জাষ্ট আমি সদায় সমাজত দুটা ধৰণেই সকলো বস্তু দেখি আহি আছোঁ যেনেকৈ অকল কেৱল আমি সদায় পুৰুষ মহিলা হিচাপতেই বুজি আহিছোঁ জানি আহিছোঁ বা কেৱল বিষমকামিতাকে আমি সদায় দেখি আহি আছোঁ. গতিকে যেতিয়া তাৰ ঊৰ্ধত অকণমান কথা হয় বা বিয়ণ্ড বাইনেৰী বুলি আমি যিটো কওঁ তাৰ ঊৰ্ধত কথা হয় তেতিয়া এই কথাটো মানে আচহুৱা হৈ যায় বহুত মানুহৰ কাৰণে. সেইকাৰণে হয়তো কথা পাতিব লগা হয়. গতিকে LGBTQIA+ বুলি যেতিয়া মই ক'লোঁ যেতিয়া তাতে জেণ্ডাৰ ছেক্সুৱেলিটি দুটা কথা সোমাই আছে তাতে সমকামিতাৰ বিষয় আছে তাৰপাছতে তাতে বিয়ণ্ড বাইনেৰী জেণ্ডাৰ আইডেণ্টিটি যেনেকৈ ট্ৰান্সজেণ্ডাৰ আইডেণ্টিটিৰ বিষয় আছে যে আমাৰ সমাজত কেৱল আমি পুৰুষ মহিলাকে দেখা নাপাওঁ তাৰ ঊৰ্ধতো আৰু বহুত পৰিচয় আছে. যেনেকৈ মই নিজে এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হয় মই পুৰুষৰ শৰীৰত জন্ম হোৱা কিন্তু মই নিজকে এগৰাকী নাৰী হিচাপে চিহ্নিত কৰোঁ আৰু মই মোৰ জীৱনটো তেনেকৈ আগবঢ়াই লৈ গৈ আছোঁ. তেনেদৰে বহুত ব্যক্তি আছে আৰু পৰিচয় আছে ধৰক ইণ্টাৰছেক্স তেওঁলোক জন্মতে ছেক্সুৱেল এট্ৰিবিউটছ যি হয় সেয়া কেৱল এটা ছেক্সুৱেল এট্ৰিবিউটছৰ সৈতে তেওঁলোকৰ জন্ম নহয় উভয় লিংগ তো তেনেকৈ আৰু আছে ধৰক ইয়াতে যিখিনি LGBTQ তাতে লেছবিয়ান বাইছেক্সুৱেল গে এইখিনি শব্দ যিটো আমাৰ প্ৰেমৰ প্ৰকাশ কৰাৰ বিভিন্ন ধৰণক লৈ কিন্তু যেতিয়াই লেছবিয়ান গে বা বাইছেক্সুৱেল বুলি কয় মানুহে অকণমান আচহুৱাকৈ চায় ঘিণ লগাকৈ চায় এজ ইফ বাকী কোনেও যৌনতাৰ কথা নাপাতে. তো এই কথাটো সেইকাৰণে মই কওঁ প্ৰেম আৰু ভালপোৱাৰ এটা ভিন্ন ধৰণৰ এটা প্ৰকাশ হয়. চ' একেবাৰে আচহুৱা নহয়. চ' লেছবিয়ান L জি মানে গে বাইছেক্সুৱেল মানে বি টি মানে ট্ৰান্সজেণ্ডাৰ কিউ মানে কুইয়াৰ মানে এটা আমব্ৰেলা টাৰ্ম যিসকলে নিজকে ভিন্ন বুলি ভাবে বা চায় তেওঁলোকক কুইয়াৰ হিচাপত চোৱা যায়. এই হৈছে এছেক্সুৱেল যাৰ হয়তো ছেক্সুৱেলি কোনো ফিলিংছ নাথাকিব পাৰে বাট ষ্টিল তেওঁ ৰোমাণ্টিকেলি ইনভলভ হ'ব পাৰে. চ' দেন আই হৈছে ইণ্টাৰছেক্স যিটো উভয় লিংগৰ কথা আপুনি মুহূৰ্তত জনালে. চ' দিছ ইজ দ্য এণ্টায়াৰ থিং যিটো আমি সদায় স্পেক্ট্ৰাম বুলি কওঁ মানে স্পেক্ট্ৰাম মানে এটা বিয়পি আছে ফ্লেগৰ যিটো আইডেণ্টিটি ইটছ লাইক এ স্পেক্ট্ৰাম তাতে কেইবাটাও কালাৰ আছে ৰামধেনু. So this is the origin I think মানে মই বুজা নাছিলো যে এইটো কালাৰে কেলে ইউজ কৰে একচুৱেলি যেতিয়া ৱেষ্টত বহুত বছৰ আগত ইয়াক লৈ চৰ্চা আৰম্ভ হৈছিলে তেতিয়া সেই তাৰ যিসকল এক্টিভিষ্ট আছিলে
তেওঁলোকে ভাবিছিলে যে কি নহয় আমাক চিম্বল এটা লাগে যাতে আমাৰ গোটেই মানুহখিনিয়ে নিজকে মানে এক্সপ্ৰেছ কৰিব পাৰে চ' সেই চিন্তাটোৰ পৰা আৰম্ভ কৰি তেওঁলোকে এখন ফ্লেগৰ কথা ভাবিছিলে চ' সেই ফ্লেগখন তেতিয়া ভাবিলে যে আমি মানুহ ভিন্ন ৰঙৰ হয় আমাৰ মাজত সকলো মানুহ আছে গতিকে ৰামধেনুৰ দৰে হ'ব যেনেকৈ ৰামধেনুত আটাইবোৰ ৰং থাকে আৰু সেই ৰংবোৰৰ আছে কাৰণেই ৰামধেনুখন ধুনীয়া হয় তাই মানুহবোৰো সেই ৰঙৰ দৰে বিভিন্ন ৰং আছে চ' সেইটোৱেই হৈছে চিম্বল ৰেইনবো ফ্লেগখনৰ সৈতে একচুৱেলি মই যেতিয়া লগ পাওঁ এনেধৰণৰ লোকক তো তেওঁলোকে যেতিয়া নিজকে এক্সপ্ৰেছ কৰিবলৈ নোৱাৰে মোৰ নিজৰ অন্তৰৰ পৰা এটা মানে ফিলিং আহে যে why they should be separate হা why they can't express মানে সোসাইটিয়ে তেওঁলোকক কেলে বেলেগ ধৰণে চাব লাগে কালি যেটো আপোনালোকৰ ফাউণ্ডেশ্যন ডে আছিলে তাত মই অংশগ্ৰহণ কৰিছিলো সবে নিজৰ নিজৰ এটা টেলেন্ট আছে দি শোকেস কৰিছে আৰু দে আৰ সো ফ্ৰী মানে দে আৰ সো হ্যাপি হেটোৱে লাগে যিকোনো মানুহৰ লাইফত হ্যাপিনেছটোৱে ইম্পৰ্টেন্ট সো হেখিনি যদি কোনোবাই আইডেন্টিফাই কৰিব পাৰিছে নিজকে যে মই এইটো বিচাৰো মই এটোলে আগবাঢ়িব লাগে তো তাৰ কাৰণে বহুতখিনি সামাজিক ডিফিকাল্টিজ আহে তো তেনেকুৱা হেখিনি ওভাৰকাম কৰিবলৈ আপোনাৰ কিবা সাজেশন দিব পাৰে নেকি এটা হল যে কি আমি সেই সমাজত এক্সট্ৰাকে যে ৰখা যায় এই কথাটোৰ পৰাই কম যে মই কম যে যদি যিকোনো শিশু যেতিয়া ডাঙৰ হৈ আহে তেওঁৰ নিজৰ আত্মপ্ৰকাশৰ অধিকাৰ আছে যিকোনো শিশু নহয় জানো এইটো শিশু সুৰক্ষা আৰু বিকাশৰ লগত জড়িত কথা যেতিয়া আমি এটা শিশুক তেওঁ যেনেকুৱা ধৰণে হয় তেনেকুৱা আমি যেতিয়া গ্ৰহণ নকৰোঁ আমি সেইটো শিশুজনৰ বিকাশত বাধা দিছোঁ বা আমি তেওঁক আনচেফ কৰিছোঁ যেতিয়া বুলি কৰা যায় যেতিয়া হেৰাছমেণ্ট কৰা যায় গতিকে মই ভাবোঁ যিকোনো শিশুক তেওঁ ইচ্ছা অনুসৰি আত্মপ্ৰকাশ কৰিবলৈ সুবিধাটো দিয়া উচিত আমি ইমান ধৰা বন্ধা কৰিব নালাগে হয় আমি শিশুৰ কল্যাণৰ কাৰণে ভাবোঁ ভাল বেয়া পেৰেণ্টছে ভাবে ওচৰ চুবুৰীয়াই ভাবে কিন্তু তাৰ ক্ষেত্ৰত যেতিয়া একদম নিজস্ব কিবা এটাত হয় যে অকণমানে সৰু ল'ৰা এটাই যদি নেইল পলিচ লগাব বিচাৰিছে কিয়নো ইমান ডাঙৰ বিষয় কৰিব লাগে যেনেকৈ কয় ন ল'ৰাই কান্দিব নালাগে বুলি কয় ছোৱালীক এক ধৰণে ৰাখিব লাগে বুলি কয় তো মই ভাবোঁ যে আমি ল'ৰা ছোৱালী হিচাপে নহয় মানুহ হিচাপে ব্যক্তি হিচাপে আগবঢ়াই লৈ যাব লাগে ডাঙৰ কৰিব লাগে আমি ডাঙৰ ভুল কৰোঁ ল'ৰা বনাব চেষ্টা কৰোঁ ছোৱালীক ছোৱালী হিচাপে আৰু এটা বাকচত একদম বাইনেৰী ৱে মানে ছোৱালী হ'লে এইটোৱে কৰিব ল'ৰা হ'লে এইটো কৰিব এই যে ইমান উদণ্ড বদমাছ গুণ্ডা ল'ৰাবোৰ যে হৈছে নিজে হোৱা নাই নহয় জন্মতে সিহঁতি তেনেকুৱা নহয় আমি বনাওঁ আমি তৈয়াৰ কৰোঁ ল'ৰাবোৰ যাতে তেনেকুৱা হওক কিন্তু ছোৱালীজনীক আকৌ সৰুৰ পৰা শিকায় তোৰ ব্যৱহাৰ এনেকুৱা হ'ব লাগিব তই কথা এনেকৈ ক'ব লাগিব এতিয়া আমি ল'ৰাক কেতিয়াও নিশিকাওঁ নহয় হয়নে নহয় ল'ৰাক আমি সদায় শিকাওঁ ল'ৰাই কান্দিব নাপায় কিন্তু আমি ল'ৰাক কেতিয়াও শিকোৱা নাই যে ল'ৰাই কন্দুৱাব নাপায় সেইটো ভাল কথা কৈছে হয় কন্দুৱাই ল'ৰাই নহয় জানো তো তাৰমানে আমি পাহৰি যাওঁ ল'ৰা ছোৱালীক মানুহ হিচাপে বনাবৰ কাৰণে সুনাগৰিক হিচাপে গঢ়িবৰ কাৰণে আমি নিজকে বনাবলৈ পাহৰি যাওঁ বাৰু তৈয়াৰ কৰিবৰ কাৰণে পাহৰি যাওঁ সেইকাৰণে তেনেকুৱাবোৰ হয় চ' মই ভাবোঁ সেইকাৰণে ঘৰখনত আৰম্ভ হ'ব লাগিব মই ইমান দীঘলীয়াকৈ কোৱাৰ মূল অৰ্থটোৱে হ'ল যে ঘৰত আৰম্ভ হ'ব চুবুৰীত আৰম্ভ হ'ব আমাৰ গাঁৱত আৰম্ভ হ'ব আমাৰ চহৰৰ বিভিন্ন গলিত আৰম্ভ হ'ব যে আমি একচেপ্ট কৰিব পাৰিব লাগিব চ' একচেপ্টেঞ্চটো বহুত ডাঙৰ কথা যাৰ পৰিয়ালত একচেপ্টেঞ্চ আছে সেই ল'ৰা ছোৱালী কিন্তু বহুত আগবাঢ়ে যিকোনো ক্ষেত্ৰতে আপুনি যিকোনো ক্ষেত্ৰতে কওক টিপিকেল ল'ৰা হওক ছোৱালী হওক ছোৱালীজনীক যদি গ্ৰহণ কৰিছে ছোৱালী হিচাপে মানুহ হিচাপে ব্যক্তি হিচাপে তাইক যদি উপযুক্ত শিক্ষা দিছে সেইজনী ছোৱালী আগবাঢ়ে যি ছোৱালীক সেইখিনি সুবিধা নিদিয়ে সেই ছোৱালীৰ জীৱন কি হয় আমি নিজে দেখি আহি আছোঁ কিমান লিংগভিত্তিক বৈষম্য হয় নহয় জানো তাৰমানে মই নেক্সট যিটো ভাবোঁ সেইটো হৈছে সুবিধা সম সুবিধা আমি যিকোনো শিশুৰ ক্ষেত্ৰত সমান সুযোগ দিবই লাগিব সকলোকে আমি ডিছক্ৰিমিনেট যদি কৰোঁ ডিছক্ৰিমিনেট কৰাৰ লগে লগেই সেইখিনিতে সমাপ্ত হ'ব বুলি ভাবোঁ কাৰণ আমি জীৱনত আগবাঢ়িব নোৱাৰিম আজি আপুনি যদি আগবাঢ়িছে নিজকে প্ৰতিষ্ঠা কৰিছে এটা কাৰণে আপুনি ছোৱালী হিচাপে এদিন এটা সম সুযোগ পাইছিল আৰু সেইটো হৈছিলে শিক্ষাৰ সুযোগ শিক্ষা আমাক চবকে লাগিব তো মই ভাবোঁ আমি শিক্ষাৰ পৰা কাৰোবাক যেতিয়া বঞ্চিত কৰোঁ তেতিয়াই যিকোনো ব্যক্তি পিছ পৰি যায় আপুনি LGBT পাহৰি যাওক যিকোনো ব্যক্তি জাতি ধৰ্ম
মানে ভৌগোলিক অৱস্থিতি, ডিজেবিলিটি, এই সকলো ধৰণৰ আমি যদি পৰিচয়বোৰো চাওঁ, তাৰ ক্ষেত্ৰতো যোনেই শিক্ষাৰ পৰা বঞ্চিত হৈ আছে তেওঁৱে আগবাঢ়িব নাই পৰা। গতিকে শিক্ষাৰ অধিকাৰটো মই ভাবোঁ দ্বিতীয়টা কথা, যাতে সকলোৱে সমানে আগবাঢ়িব পাৰে। তৃতীয়তে হৈছে নিয়োগৰ সুবিধাটো, কাম কৰাৰ যিটো অধিকাৰ হয় আমাৰ সকলোকে, নিয়োগৰ সুবিধা, কাম কৰাৰ অধিকাৰ, এই কাৰবাৰটো সকলোৰে কাৰণে সমানভাৱে ওলাই আহিব লাগে। আমি দেশত নিবনুৱা সমস্যাৰ বিষয়ে কথা পাতিব লাগে, নট কি ধৰ্ম, নট কি কোন জাতি কি হয় কি নহয়, এই যে সমাজখন ভাগ যে আমাৰ ইমানবোৰ ল'ৰা ছোৱালী, ডেকা গাভৰু ল'ৰা ছোৱালী যে অসমৰ বাহিৰলৈ যে যায় চিকিউৰিটি গাৰ্ড কাম কৰি আছে, তাতে গৈ বুলি হয়, তাতে গৈ বৰ নিৰ্দয় অৱস্থাত থাকে। মই খুব বেছি ট্ৰেভেল কৰোঁ বাহিৰলৈ, তো মই ৰেষ্টুৰেণ্টত গ'লেই পাওঁৱেই, আমাৰ ভাল লাগে তেতিয়া, যেতিয়া মোৰ চাদৰ মেখেলাযোৰ দেখি আহি পেলাই মাত লগাইহি হোটেলবোৰত, আপুনি অসমৰ নেকি বা আছামছে হে কিয়া, এনেকৈ মানে অকণমান সোধে যে বাহিৰৰ মানুহ পিনে আজিকালি মেখেলা চাদৰ ষ্টাইলত কিনে, ভাল লাগে। কিন্তু মই কি ক'ব বিচাৰিছোঁ যে আমি সকলোৰে কাৰণে সুবিধা ক্ৰিয়েট কৰিব লাগিব। মই জাষ্ট কেৱল LGBTQ কমিউনিটিৰ কাৰণে কাম কৰি আছোঁ কাৰণে মই নকওঁ যে অকল আমাকেহে দিব লাগে, আমি পিছ পৰি আছোঁ, নহয়, আমি সমানে আগবাঢ়িব লাগিব। গতিকে সেই সুবিধাটো আকৌ আনিব লাগিব, আমি কথা পাতিব লাগিব। এটা কথা হ'ল সেইটো। তৃতীয়, তাৰ পাছৰ কথাটো হ'ল সংবিধানৰ গণ্ডিত থাকি যি আমাৰ সকলোৰে সম অধিকাৰ হয়, যি অধিকাৰ আছে, যি আমাৰ সুবিধা আছে, কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ভিতৰত থাকি আমি পাব লগা প্ৰত্যেকজন নাগৰিকে, সেইটো আমিও পাব লাগিব। আৰু তাতে মই LGBT বুলিয়ে নহ'ম, মই নাগৰিক হিচাপে চাম। আজি আপুনিও ভাৰতৰ নাগৰিক, ময়ো ভাৰতৰ নাগৰিক, তাত ডিছক্ৰিমিনেশ্যন নাই। আকৌ সেই ষ্টেটাছটোত কিন্তু ডিছক্ৰিমিনেশ্যন নাই। তাৰপাছত আপোনাক নাৰী বুলি কোনোবাই কৰিছে, মোক ট্ৰান্সজেণ্ডাৰ বুলি কোনোবাই কৰিছে, সেইটো এটা বেলেগ এটা কাৰবাৰ। সেইকাৰণে মই ক'ম যে সেই কাৰবাৰটো আমি চাম যে নাগৰিক হিচাপে কি পাব লগা আছে, মই, আপুনি নাগৰিক হিচাপে কি পাব লগা আছে, মই নাগৰিক হিচাপে কি পাব লগা, আজি মোক সংবিধানে দিছে ইকুৱেল ৰাইটছৰ ক্ষেত্ৰত, ডিগনিটিৰ কাৰণে যিটো দিছে, তো মই পাব লাগিব। তো মই ভাবোঁ এইখিনি যদি থাকে আৰু সাংবিধানিক যি মানে গণ্ডি হয় তাৰ ভিতৰত যদি আমি প্ৰটেক্টেড থাকোঁ, আমি সুৰক্ষিত থাকোঁ, তেতিয়াহ'লে মই ভাবোঁ আমি প্ৰত্যেকজন ব্যক্তি সমাজত আগবাঢ়িব পাৰিম। যেতিয়া কোনোবা মুছলমান কাৰণে পিছ পৰিব, কোনোবা আদিবাসীৰ কাৰণে পিছ পৰিব, কোনোবা দলিত বুলি পিছ পৰিব, কোনোবা মহিলা বুলি, কোনোবা জনজাতি বুলি, কোনোবা পাহাৰৰ বুলি, কোনোবা খুব বেছি দূৰৰ ইণ্টেৰিয়ৰ জেগাৰ বুলি, কোনোবা ডিজেবিলিটি বুলি, নহ'ব। চ' আমাক এই বস্তু লাগিব, মই সেইখিনিয়ে ভাবোঁ। চ' তেতিয়া আমি আগবাঢ়িব সকলো। টেলেণ্ট সকলোৰে থাকে, নাৰ্চাৰ আমি কৰিব পাৰিছোঁনে সেইটো ইম্পৰ্টেণ্ট। এতিয়া কালি কোনোবাই নাচিছে, এইটো স্পেচিয়েল টেলেণ্ট নহয়, এইটো আপোনাৰো থাকিব, মোৰো থাকিব। যদি আপুনি সুবিধা পাইছে, আপুনি আগবঢ়াই উলিয়াই নিব পাৰিছে। মই যদি সুবিধা নাই পোৱা, নাই পৰা। এতিয়া সিহঁতি হয়তো কিছুমান সুবিধা পাইছে, গতিকে ইমান ধুনীয়াকৈ কালি সত্ৰীয়া নাচিছে এজনে, এগৰাকীয়ে মণিপুৰী নাচিছে, এগৰাকীয়ে ফ'ক নাচিছে, তেওঁ সুবিধা পাইছে, নাচিছে, পাৰিছে, আগবাঢ়িছে। এতিয়া মোৰ টীমত 10জন মানুহ আছে, সকলো আছে আমাৰ টীমত দেই। LGBT কমিউনিটিৰ মানুহ আছে, মহিলা আছে আমাৰ টীমত, আপোনালোক আছে। দেন আমাৰ টীমত চব কিমান ধুনীয়াকৈ কাম কৰি আছে, প্ৰত্যেকজন ব্যক্তিয়ে। টিপিকেল অফিচিয়েল জব হয় ইয়াতে আমাৰ অফিচত যি জানে কাম কৰি আছে। আপুনি এক্সেলত কাম কৰিব জানিব লাগিব, আপুনি ৱৰ্ডত জানিব লাগিব, যিমান আপোনাৰ মাইক্ৰ'ছফ্টত কাম আছে আপুনি চব জানিব লাগিব। স্মাৰ্টলি আপুনি প্ৰেজেণ্টেশ্যন দিব পাৰিব লাগিব, আপুনি 5 পেজৰ 10 পেজৰ ডকুমেণ্ট লিখিব পাৰিব লাগিব। আমাৰ ৰিপৰ্টিংবোৰ বহুত এক্সটেনচিভ হয়, আমি যিবোৰ লিখা মেলা কাম কৰোঁ, ট্ৰেইনিং দিব পাৰিব লাগে। এইবোৰতো এনি আদাৰ মানুহে কৰা কাম, এনি আদাৰ প্ৰফেচনেলে কৰা কাম। চ' মোৰ টিমেওতো কৰি আছে আৰু খুব বেছি উন্নত মানদণ্ডৰে কৰি আছে, মই জানো সেইটো কথা। কাৰণ সেইটো হিচাপে তাহাঁতৰ ট্ৰেইনিং হৈছে, কৰিছে। যিকেইজন আমাৰ আছে LGBT কমিউনিটিৰ ব্যক্তি, মাষ্টাৰ্ছ কৰি আহিছে, কোনোবাই গ্ৰেজুৱেশ্যন কৰি আহিছে, সুবিধা পাইছে, প্লেটফৰ্ম পাইছে, ওলাই আহিছে। কালি এতিয়া প্ৰগ্ৰেমটো আপোনালোকে ভাল হৈছে বুলি কৈছে, মই নিজে প্ৰশংসা নাই কৰা, কিন্তু গোটেই প্ৰগ্ৰেমটো মোৰ টীমে কৰিছে, মই একো নাই কৰা, মই জাষ্ট বহিয়ে আছোঁ তাতে, তেওঁলোকে কৰিছে। ইমান ধুনীয়া অনুষ্ঠান এটা সিহঁতিয়ে কৰিলে। সেইখিনি আপোনাৰ গাইডেঞ্চ আৰু আপোনাৰ মৰম যিটো তেওঁলোকৰ প্ৰতি, সেইটো এটা আস্থাত তেওঁলোকে আগবাঢ়ি আহিছে, আৰু সেই সুবিধাটো পাইছে কাৰণে পাৰিছে। Yes, that is important.
এতিয়া আকাম ফাউণ্ডেশ্যনৰ বিষয়ে আহোঁ আপোনাৰ এই আইডিয়াটো ক্লিক কেনেকৈ কৰিলে আইডিয়াটো এই সংবিধানৰ কথা যে ক'লোঁ তাৰ পৰা মই সৰুৰ পৰা পঢ়া শুনাত মানে আগ্ৰহী আছিলোঁ খুব বেছি শিক্ষকৰ ঘৰ দেউতা শিক্ষক হাইস্কুলৰ বাকী বৰ্তাৰ পৰা ধৰিলে আমাৰ দাদাহঁতলৈকে বাহঁতলৈকে মানে শিক্ষক আমাৰ জেনেৰেশ্যনটো শিক্ষক পাপাহঁতৰ জেনেৰেশ্যনটো শিক্ষক হয় আমাৰ জেনেৰেশ্যনটো শিক্ষক সকলো হাইস্কুলৰ বিশেষকৈ হাইস্কুল এল পি স্কুল এনেকুৱা আমাৰ তো ঘৰত বহুত পঢ়াৰ পৰিৱেশ আছিলে খুব পঢ়িছিলোঁ আৰু পলিটিকেল চায়েন্স মোৰ ফেভৰেট আছিলে দেই পাছত মই ইকনমিক্সৰ ষ্টুডেণ্ট হ'লোঁ ছ'চিয়েল ৱৰ্কৰ ষ্টুডেণ্ট হ'লোঁ এইটো বেলেগ এটা কথা মই যেতিয়া সংবিধান পঢ়িছিলোঁ আমাৰ ৰাজনৈতিক অধিকাৰসমূহৰ বিষয়ে পঢ়িছিলোঁ খুব প্ৰশ্ন উঠিছিলে মনত সকলোৱে কিয় নাই পোৱা সমতাৰ বিষয়ে পঢ়িছোঁ নাই দেখোন সদায় দেখোন নিজৰ গাঁৱতে সমতা নাই দুঘৰ মানুহে নামঘৰ আগত বহিবলৈ পায় বাকীবোৰে সদায় পিছত বহিবলৈ পায় সৰু উদাহৰণ মই দিছোঁ ইনফেক্ট মই আমাৰ গাঁৱত এনেকুৱাও দেখিলোঁ টিউবৱেলৰ পৰা পানী কোনে আগত নিব কোনে পিছত নিব একেঘৰ মানুহে পাছত নিব একেঘৰ মানুহে আগত এটা 90 একেবাৰে পোৱালি থাকোঁতে দেখিছোঁ এইবোৰ দেখিছোঁ মই সমান নহয় দেখোন আমি তেতিয়া দেখিছিলোঁ গাঁৱতে যেতিয়া ওলাই গ'লোঁ পঢ়িবলৈ নিজৰ লগত দেখিলোঁ সমান নহয় ঘৰত থকালৈকে ভাবিছিলোঁ সমান হয় নিজৰ ঘৰৰ ভিতৰত দেখিছিলোঁ কিছুমান ক্ষেত্ৰত কোন সমান নহয় কোন ওপৰত আছে কোন তলত আছে তো সেই প্ৰশ্নটো সদায় থাকিছিলে যে কি কৰিব পাৰি যেতিয়া মই নিজে পঢ়াৰ সুবিধা পালোঁ গ্ৰেজুৱেশ্যন কৰিলোঁ মাষ্টাৰ্ছ কৰিলোঁ ভাল ইউনিভাৰ্চিটিত যাব পালোঁ মই টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সত মই পঢ়া শুনা কৰিছিলোঁ তেতিয়া তাত আমাৰ ক্লাছৰুমবোৰত কেৱল এইবোৰৰ বিষয়ে আলোচনা হয় কাৰণ ছ'চিয়েল ৱৰ্ক পঢ়িছিলোঁ তেতিয়া মই পঢ়িছিলোঁ সেইটো ভাবিয়েই যে কিবা এটা কৰিব লাগিব নিজৰ কাৰণে লগতে সমাজখনৰ কাৰণে মই সামাজিক কৰ্ম নাভাবোঁ যে একেবাৰে নিজক জলাঞ্জলি দি পেলাই আপুনি উৎসৰ্গা কৰি দিছে এই ধৰণৰ কাৰবাৰ নহয় ইটছ প্ৰফেচনেল ৱৰ্ক হয় গতিকে মই ভাবিছিলোঁ যে মই সামাজিক কাম কৰিম প্ৰফেচনেলি কৰিম মোৰ কাৰণে কেৱল নিচা নহয় মানে এইটো পেচাও হয় নিচাও হয় সামাজিক কাম দুইটা বস্তু হৃদয়েৰে ভাবোঁ অন্তৰেৰে ভাবোঁ কাৰণে হয়তো মগজেৰে চিন্তা কৰি কামটো কৰোঁ তো পঢ়োঁতে তেতিয়া মই ভাবিছিলোঁ যে এটা সংস্থা মই বিল্ড কৰিম যিটো সংস্থাই মোৰ কমিউনিটিৰ কাৰণে মানে LGBTQ কমিউনিটিৰ কাৰণে কাম কৰিব আৰু লগতে সকলো ল'ৰা ছোৱালীৰ কাৰণে কাম কৰিব শিশুৰ কাৰণে কাম কৰিব তো আকাম মানে মিচিং ভাষাত সমান মিচিং ভাষাত সমান তো আমি গাঁৱলীয়া ভাষাত বা আমাৰ গাঁৱৰ ভাষাত মই গাঁৱলীয়া শব্দটো বেছি ভাল পাওঁ গাঁৱৰ মানুহ যে গাঁৱলীয়া মানুহ যে সমতা বুলি বৰকে নকওঁ আমি সমান বুলি কওঁ ন শব্দটো যেতিয়া মই এই আমাৰ সংস্থাৰ কাৰণে শব্দটো বিচাৰি ফুৰিছিলোঁ তেতিয়া মই পাইছিলোঁ আকাম মানে সমান বোলে বৰ ভাল লাগিলে আমি খেতি পথাৰত কঠীয়া তোলাৰ আগতো আমি সমান কৰি লওঁ মাটি ঠাণ্ডাৰ দিনত ধনিয়া সিঁচিবলৈও লাই সিঁচিবলৈও মাটি সমান কৰি লওঁ ন সেই সমান শব্দটো তেনেকৈ ৰৈছিলে তা আমি কওঁ আমি সমান নহয় সমান হ'ব লাগিব এই এনেকৈ আমি সদায় কওঁ তেনেকৈ আমি সেই শব্দটো মই লৈছিলোঁ আকাম ফাউণ্ডেশ্যন ৰেজিষ্টাৰ কৰিলোঁ 2022 চনত 5 বছৰ ধৰি চাকৰি কৰিলোঁ মাষ্টাৰ্ছ কৰি লগালগ মই চাকৰিত সোমাইছিলোঁ মানে ৰ'বলৈ সময় নাছিলে তেতিয়া লগালগ আৰু মানে পৰীক্ষা শেষ হৈছে আজি এসপ্তাহৰ পিছত চাগে মই চাকৰি জইন কৰিছোঁ মোৰ কেম্পাছ প্লেচমেণ্ট আছিলে তো তাৰপিছত দেন সেই কাম কৰিলোঁ মই 5 বছৰ কেইমাহমান হ'ব আৰু দেন 2017ত মই এম এ কৰিছোঁ দেন 2022ত তো তাৰপিছত সেই লাৰ্ণিংখিনি চাকৰিৰ লাৰ্ণিংখিনি অৰ্গেনাইজেশ্যনৰ ডেভেলপমেণ্টৰ কামত 2022 চনত আৰম্ভ কৰিলোঁ কৰি আগবঢ়াই লৈ গৈ আছোঁ ডাঙৰ কথাটো আপুনি যিটো ক'লে ক্লিক কৰা কথাটো সেই ক্লিকটোতো সেই সমান নোহোৱাৰ কথাটোৰ পৰা আহিছিলে কেনেকৈ কৰিম সেইটো মানে কিবা এটা কৰিম যেন কি কৰিম কামৰ ভিতৰত সেই কথাখিনি কিন্তু মোক আমাৰ কমিউনিটিয়ে গাইড কৰিছে মই প্ৰত্যেকবাৰে আমাৰ কমিউনিটি মানুহৰ লগত বহি কথা পাতোঁ সমস্যাটো কি কি কৰা উচিত তেনেকৈ আইডিয়াছবিলাক আহি থাকে আৰু কি কৰিব লাগে মানে সলিউশনটো মোৰ নহয় সলিউশনটো আমাৰ কমিউনিটিৰ সলিউশন তেওঁলোকৰ ভইচ থ্ৰু ডিছকাশ্যন থ্ৰু নোট টেকিং থ্ৰু ৰিচাৰ্চ গৱেষণাৰ জৰিয়তে
দেন তাৰ পৰা আমি প্ৰগ্ৰেমবোৰ ডিজাইন কৰোঁ হয়তো প্ৰগ্ৰেমবোৰ ডিজাইন কৰোঁতে মোৰ প্ৰফেচনেল এক্সপিৰিয়েঞ্চ বা মোৰ পঢ়া শুনা যিখিনি আছে সেইখিনি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ কিন্তু কি কৰিম বা কি সমস্যা সেই গোটেইখিনি কমিউনিটিৰ লগত কথা পাতি পৰা যায় এতিয়া চাবলৈ গৈছে কি হয় স্কুলবিলাকত বা কলেজবিলাকত আমি যেতিয়া এনেকুৱা কমিউনিটিৰ মানুহ পাওঁ যাক জেণ্ডাৰ লৈ অলপ ডিছক্ৰিমিনেশ্যন ইন দ্য চেন্স নিজকে তেওঁলোকে আইডেণ্টিফাই কৰিব পৰা নাই বা কৰিব পাৰিছে যদিও মানে এনেকুৱা হৈছে যে ছোৱালীৰ নিচিনা বিহেভ কৰিছে ল'ৰা এজনে তো তেতিয়া বুলিং ষ্টাৰ্ট হৈ যায় আৰু বুলিংটো এনেকুৱা পৰ্যায়লৈ যায়গৈ যে সেই ল'ৰাটো বা ছোৱালীজনী ছুইচাইডেল মানে কেছলৈ যোৱা আমি দেখিছোঁ এনেকুৱা নিউজো বহুতো পাইছোঁ তো সেইটোৰ বিষয়লৈ আপোনালোকে কিবা এৱেৰনেছ তেনেকুৱা ধৰণৰ কৰিছে নেকি মানসিক স্বাস্থ্য বিষয়টো বহুত এটা জটিল বিষয় বহুত ডাঙৰ কথা সকলোৱে ভুগি আছে এগে আমি দেখি আছোঁ আমি এইটো বিষয় লৈ কিন্তু এটা গৱেষণা এটা কৰি আছোঁ মানে ৰিচাৰ্চ এটা কৰি আছোঁ এইটো অনগয়িং হয় আমি ডাটা কালেকশ্যন প্ৰায় কমপ্লিট কৰিছোঁ ৰিপৰ্ট লিখা মেলাৰ কামটো আমি এতিয়া কৰি আছোঁ সেইটো অকণমান আমি চেষ্টা কৰি আছোঁ চাবলৈ যে মানসিক সমস্যা যদি কাৰোবাৰ আছে আমাৰ কমিউনিটিত দেন তেওঁলোকে যেতিয়া ছাৰ্ভিচ ল'বলৈ যায় তেতিয়া পৰিৱেশটো কেনেকুৱা অকণমান এইটো বেলেগ হয় বাৰু কিন্তু আপুনি যিটো প্ৰশ্ন কৰিলে সেইটোক লৈ যদি মই কওঁ আমি স্কুলৰ লগত কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কলেজৰ লগত যথেষ্ট কাম হৈছে অসমৰ আমি বহুত কেইখন কলেজত গৈছোঁ কলেজসমূহে নিমন্ত্ৰণ জনায় তেওঁলোকে মাতে এৱেৰনেছ প্ৰগ্ৰেম তেওঁলোকে অৰ্গেনাইজ কৰে আমি যাওঁ ৰিচ'ৰ্চ পাৰ্চন হিচাপে তেতিয়া প্ৰায় 200 ল'ৰা ছোৱালী 300 ল'ৰা ছোৱালী তাক লৈ আমাৰ কথা হয় কিন্তু কলেজৰ প্ৰগ্ৰেমসমূহ মেণ্টেল হেল্থক লৈ বৰকৈ নহয় সেইখিনি অভাৰঅল জেণ্ডাৰ চেঞ্চিটাইজেশ্যনক লৈ কিন্তু মই ভাবোঁ যদি সেই চেঞ্চিটাইজেশ্যনটো হয় কোনোবা নহয় কোনোবা ধৰণে মেণ্টেল হেল্থত এটা পজিটিভ ইম্পেক্ট এটা আহে যেতিয়া আপুনি এৱেৰ হয় তেতিয়া হয়তো আপুনি কাৰোবাক বুলি কৰিব নাযায় আপুনি অকণমান চেঞ্চিটাইজ হয় আপুনি সংবেদনশীল হয় সেইটো এটা স্কুলৰ লেভেলত আমি ছেফটিৰ লগত কাম কৰিছোঁ ফৰ এক্সাম্পল বুলি যে হৈছে এনেকুৱা নহয় যে বা মেণ্টেল হেল্থ ইছ্যু হৈছে আপুনি যিটো ক'লে সেইটো কাৰণে আমি ডাইৰেক্ট ছুইচাইড প্ৰিভেনশ্যনত কাম কৰিম নহয় আমি ৰুট কজলৈ যাব লাগিব চ' আমি কাৰণটো বিচাৰি পাইছোঁ যে এৱেৰনেছটো কম নাজানে ছেল্ফ এৱেৰনেছ নাই ছাৰাউণ্ডিংটো নাই তো গতিকে আমি সেইখিনিক লৈ পেলাই ৱৰ্কশ্বপ এণ্ড কেপাচিটি বিল্ডিঙক লৈ কাম কৰিব চেষ্টা কৰিছোঁ গতিকে আমি শিক্ষকৰ লগতো ট্ৰেইনিঙৰ কাম কৰিছোঁ আপোনাৰ লগত মিলি আমি আংগনবাড়ী ৱৰ্কাৰৰ লগত ট্ৰেইনিঙৰ কাম কৰিছোঁ কাৰণ ল'ৰা ছোৱালীৰ লগত আপুনি কিমান কৰিব তেওঁলোকক যোনে ডিল কৰি আছে সদায় তেওঁলোকক যোনে হেণ্ডেল কৰে তেওঁলোকৰ লগত আমি কথা পতা উচিত তাত এডলেচেণ্ট পেৰেণ্টিংটো বহুত ইম্পৰ্টেণ্ট মানে মই নিজে যেতিয়া কলেজত আছিলোঁ তেতিয়া মোৰ আছিলে ট্ৰান্সজেণ্ডাৰ ফ্ৰেণ্ড আছিলে তো তাহাঁতক অলৰেডি ঘৰৰ পৰাই নিকনেম দি দিছে যে ইয়াৰ নামটো চব মই ক'ব নাই বিচাৰা মানে এনেকুৱা ধৰণৰ নাম দি ছোৱালী নাম দি দিছে তো তাক সেইটো বেচিছতে মানে আমি গোটেই কলেজখনে ষ্টুডেণ্টখিনিয়ে সেইটো নামেৰে মতা হয় কিন্তু হি ৱাজ এ ষ্ট্ৰং পাৰ্চনেলিটি এতিয়া হি PhD হোল্ডাৰ হয় মানে হি মানে সেইটো ইমান গুৰুত্ব নিদিলে হি ৱাজ ফ'কাছড ইন হিজ ষ্টাডিজ চ' সেইটোৱে লাগে যোনে যি নকওক তেওঁ কষ্ট খাইছে কিন্তু তেওঁ কষ্ট খাইছে মেণ্টেলি কষ্ট খাইছে কিন্তু হি সেইটো মানে হেৰি ৰাইট ট্ৰেকত লৈ নিছে যে আই উইল ডু সামথিং so he is a renowned PhD holder now very nice তেনেকুৱা পিছত আপোনাৰ পাৰ্চনেল হেৰিত যাওঁ লাইফত যাওঁ এতিয়া আপুনিও যথেষ্ট ষ্ট্ৰাগল কৰিছে ইমানখিনি যদিও আহিছে আপুনি যিটো শ্ব' কৰি আছে পাব্লিকৰ আগত আপোনাৰ চাইল্ডহুডত ডেফিনেটলি কিবা আছে মানে য'ত আপুনি ষ্ট্ৰাগল কৰিছে বা আপোনাকো কোনোবাই বুলি নকৰা নহয় এইটো কৰিছে তো সেইটো আপুনি অভাৰকাম কেনেকৈ কৰিছে বা তেনেকুৱা ধৰণৰ কিবা ষ্টৰি আছে নেকি মই মোৰ লাইফটো নহয় ষ্ট্ৰাগলৰ দিশেৰে কেতিয়াও নাচাওঁ সেইটো এটা কথা তো যোনেই মোক সোধে ষ্ট্ৰাগলৰ বিষয়ে বা কিবা এইটো ষ্ট্ৰাগল নাই ষ্ট্ৰাগল চবৰে লাইফত আছে মেইন কথাটো হ'ল সেইটো হয়নে তো আমি এটা কথা মই বিশ্বাস কৰোঁ আমি সদায় ওপৰলৈ চাই পেলাই খোজকাঢ়িব লাগে তললৈও চাব লাগে এনে উজুতি চবেই খায় উঠাটো বেছি গুৰুত্বপূৰ্ণ আমি আগতে এই আৰু আমাৰ লাইফবোৰ নহয় কেৱল ষ্ট্ৰাগলেৰে ডিফাইন নহয় বা সমস্যাৰে ডিফাইন নহয় সমস্যাটোৰ পাছত কি কৰিছোঁ ষ্ট্ৰাগলটো আঁতৰাবলৈ কি কৰিছোঁ সেইটো বেছি গুৰুত্বপূৰ্ণ আমি চবেই সৰুতে থাকোঁতে এইটো ৰাইমটো পঢ়িছিলোঁ যে হাম্পটি ডাম্পটি set on a wall, Humpty Dumpty had a great fall.
এতিয়া হামটি ডামটি কেৱল গ্ৰেট ফলটোৰ বিষয়েই নেকি? নহয়, He also sat on the wall. সি যে উঠিলে বহি তেওঁ, সেইটো ইম্পৰ্টেণ্ট ন? কিন্তু আমি সদায় তেওঁক পৰি যোৱাটোহে ফ'কাছ দিলোঁ, কিন্তু উঠাটোক আমি ফ'কাছ নাই দিয়া। আমাৰ লাইফটো উঠি অহাটো জ্যোতিৰ পৰা। তো মই তেনেকৈ বিশ্বাস কৰোঁ, ভাবোঁ, সেইকাৰণে মই তেনেকৈ আৰম্ভ কৰিলোঁ আপোনাৰ উত্তৰটো। ময়ো পাইছোঁ ষ্ট্ৰাগল, চবেই সকলোৱে যেনেকৈ পায়, সকলোৱে নিজস্ব ধৰণে ষ্ট্ৰাগল থাকে। কিন্তু মই ভাবোঁ সেই পেইনটো আমি কেনেকৈ আঁতৰাব পাৰিছোঁ। স্কুলত বুলি হৈছিলে, কলেজতো অলপ ধৰক বুলি হৈছিলে। স্কুলত বুলি হৈছিলে, ৱাশ্বৰুম যাবলৈ পৰা নাছিলোঁ, দিগদাৰ হৈছিলে। তো গতিকে সেইটো ষ্ট্ৰাগল আছিলে। দেন সেইকাৰণে ভাবিলোঁ যে কি সেইটো বন্ধ কেনেকৈ কৰিব পাৰি, বেলেগবোৰৰ যাতে নহয়। সেইকাৰণে মই এটা কেম্পেইন ষ্টাৰ্ট কৰিলোঁ, ন' মোৰ হোল্ডিং মাই পি বুলি। মই বিশ্বাস তেনেকৈ কৰোঁ। যদি স্কুলত বুলি হৈছিলে আৰু এতিয়া মই কান্দি থাকি লাভ নাই আৰু, এতিয়া গ'ল আৰু সেয়া দিন। পাষ্ট আৰু এতিয়া ধৰি ৰাখিলেতো মোৰ জীৱন আগ নাবাঢ়িব নহয়। এতিয়া মোৰ লগৰ ল'ৰা ছোৱালীটো বুজি নাপায়, সিহঁতেতো সৰু আছিলে, এতিয়া ডাঙৰ ডাঙৰ হৈছে, বয়স হৈছে, এতিয়া যদি বদমাচি কৰে দুচৰ খাব আৰু, নহয় বা ভাইলেঞ্চ ইজ নট গুড, বাট দেন য'ত যিটো ব্যৱস্থা আৰু ন, যদি বোলে এবিউজ কৰিছে পুলিচত গোচৰ দিলে হ'ল। এতিয়া নকৰে, এৱেৰ হৈছে, ভয় কৰে, তেনেকুৱা ধৰণৰ, তেতিয়াতো তাহাঁতেও বুজি নাপায়, তো কৰিছে, তো হৈছে, তেতিয়া ব্যৱস্থা নাই। গতিকে ভাবোঁ যে ব্যৱস্থাগত সলনি হ'ব লাগিব। তো গতিকে ডিমাণ্ড কৰিছোঁ যে নাই, জেণ্ডাৰ নিউট্ৰেল ৱাশ্বৰুমো লাগে, চেন্সিটাইজেশ্যন লাগে ন সেই বস্তুটো। তাৰপাছত দেখিলোঁ যে মই এমপ্লয়মেণ্টক লৈ, এডুকেশ্যনক লৈ ষ্ট্ৰাগল নাই হোৱা বাৰু দেই, মানে সঁচা কথা কওঁ। কাৰণ কলেজত বুজি নাপাই জোকালে বা বদমাচি কৰি জোকালে, দেট ইজ এ ডিফাৰেণ্ট থিং। বাট মই বোলে ট্ৰান্সজেণ্ডাৰ কাৰণে এডুকেশ্যনৰ পৰা বঞ্চিত হৈছোঁ, সেইটো নাই হোৱা। ট্ৰান্সজেণ্ডাৰ কাৰণে মই শ্বেল্টাৰৰ পৰা বঞ্চিত হৈছোঁ, মই সেইটো নাই হোৱা। ট্ৰান্সজেণ্ডাৰ কাৰণে মই এমপ্লয়মেণ্টৰ পৰা বঞ্চিত হৈছোঁ, মই সেইটো নাই হোৱা। সকলো 5 বছৰ মই আৰামত চাকৰি কৰিলোঁ, দেন নিজৰ সংস্থা মই এতিয়া নিৰ্মাণ কৰিলোঁ। কিন্তু মই বেলেগৰ দেখিছোঁ সেই ষ্ট্ৰাগলটো, গতিকে তাৰ পৰা মই ট্ৰান্সলেট কৰিছোঁ যে কেনেকৈ মই যিখিনি সুবিধা পালোঁ, সেই সুবিধাখিনি বেলেগেও যাতে পাওঁ। তো সেইটো এটা কথা। তো বুলিও অলপমান হৈছিলে, সেইটো মই পাইছিলোঁ, দুখ পাইছিলোঁ, তেতিয়া কষ্টও পাইছিলোঁ। স্কুল নাযাওঁ বুলি ভাবিছিলোঁ, শিক্ষকে বেয়াকৈ কৈছিলে, 2জনমান শিক্ষক আছিলে, সেইটোৱে বেছি দুখ দিছিলে। তেতিয়াও মই কওঁ, যিসকলে চাই আছে, আপোনালোক যদি শিক্ষক, কোনো ল'ৰা ছোৱালীক প্লিজ বেয়াকৈ নক'ব, মানে আৰু জীৱনলৈ আঁচোৰটো থাকি যায়, ট্ৰমা থাকি যায়। আৰু মেথছৰ ছাৰে বেয়াকৈ কৈছিলে, তো ছাৰ বহুত বেছি ভাল অংকৰ শিক্ষক আছিল, বহুত বেছি ভাল আছিলে মানে ছাৰ। মই বহুত শিকিলোঁ তেওঁৰ পৰা অংক কৰোঁ। আৰু মোৰ মেথছটো কিন্তু স্কুলত থাকোঁতে বহুত ভাল পোৱা বিষয় আছিলে দেই, খুব ভাল পাইছিলোঁ। ছাৰে বেয়াকৈ কৈছিলে মোক, মোৰ ফেমিনিটিক লৈ পেলাই। ছাৰক মই আজিও ভাল পাব নোৱাৰিলোঁ। আজি সঁচা কথা কৈছোঁ, মই কেমেৰাৰ আগতে কৈ আছোঁ, ছাৰৰ যদি কাইলৈ কিবা এটা হয়ো, লগৰ ল'ৰা ছোৱালী যদি চব খবৰ ল'ব যায়, মই কিন্তু খবৰ ল'ব নাযাওঁ। মানে এইটো সঁচা কথা আৰু, মন টেঙাই যোৱা মানে মন টেঙাই যোৱা। আৰু শিশু অৱস্থাত দিয়া আঘাত নহয় জানো, থাকি যায় নহয় মনত। আৰু আমি ভাবোঁ শিশুৱে বুজি নাপায়, শিশুৱে চব বুজি পায়। আমি ভুল কি কৰোঁ শিশুৰ লগত, আমি শিশুক ব্যক্তি হিচাপে নলওঁ। আমি ভাবোঁ শিশু পাৱাৰ নাই, বিকজ সৰু হয়। আমাৰ ডাঙৰ সমস্যা এইটো সামাজিক মানে দিশৰ, সৰু হ'লেই পাৱাৰলেছ বুলি ভাবে। নহয়, পাৱাৰ আছে, শিশুৱে ডিচাইড কৰিব পাৰে, ডিচিশ্যন ল'ব পাৰে, শিশুৱে চিন্তা কৰিব পাৰে। ময়ো পাৰিছিলোঁ, মই গম পাইছোঁ এইটো ভুল কাম তেওঁ কৰিছে, তো তেওঁক আজিও ক্ষমা কৰি দিয়ে। এনেকুৱা নহয় যে মই গ্ৰাজ লৈ বহি আছোঁ, দুখত ট্ৰমা লৈ বহি আছোঁ, ইমানো কেপাচিটি কাৰো নাই যে ট্ৰমা দি বন্ধ কৰাই থৈ দিব পাৰিব। ইটছ জাষ্ট আই ডোণ্ট ৱান্ট টু এংগেজ উইথ দিছ কাইণ্ড অফ পিপল। ইটছ লাইক আই হেভ কাট অফ, মানে তেওঁক কাটি দিলোঁ আৰু। এই কেঁচি এখন বহুত দৰকাৰ আমাৰ লাইফত, কিন্তু মনত আঘাত দিছে আৰু তাক মই কেঁচিখন সদায় লৈ ফুৰোঁ। কোনটো টাইমত আঘাত দিব সেইটো ইউ নেভাৰ নো। তেওঁ বহুতো কৰিছে চাগে, কৰে, বদমাচি কৰে। মই শিক্ষকসকলক বিশেষকৈ মানে গুৰুত্ব, মানে অনুৰোধ কৰিম, নিজৰ শব্দ, নিজৰ বাক্য, নিজৰ ব্যৱহাৰ ভাল কৰিব লাগিব। কাৰণ পঢ়োৱাটো ভাল হ'লেই নহ'ব নহয়, এডুকেশ্যন অকল পঢ়াৰ ওপৰত ডিপেণ্ড কৰে, সাবজেক্টটো নহয় নহয়। আমি কেনেকৈ গ্ৰ' কৰাইছে, বাচ্চাটো কেনেকৈ গ্ৰ' কৰিছে, ডেভেলপমেণ্ট কেনেকৈ হৈছে, সেইটো ইম্পৰ্টেণ্ট হয়। আমি ভাল শিক্ষকক সদায় মনত ৰাখোঁ। এতিয়া মোৰ স্কুলৰ যিসকল বাইদেউ আছিলে, মোক যোনে মৰম কৰিছিলে, আমি এতিয়াও এনেকৈ চকুকেইটা মুদি দিলে ইমান মৰমত মানে মুখখন হাঁহি আহে ন, মন যায় এতিয়াও গৈ লগ কৰোঁগৈ। কলেজত যিসকল আছিলে, ইউনিভাৰ্চিটিত যিসকল আছিলে,
যোনে সঁচাকৈ মৰম কৰিব পাৰিছিলে, জাজ কৰা নাছিলে, সদায় মনত ৰখা যায়। আৰু ভাবে আমি শিক্ষক, আমি শ্ৰদ্ধা লাগিব, আমাক সন্মান নাপায় তেনেকৈ। জন্মস্বত্ব অধিকাৰ নহয় সন্মান, আৰ্ণ কৰিব লাগিব ভাই। তেতিয়া যদি কোনোবাই কাৰে বদমাচি কৰিছে, তেওঁকতো অংক শিকাইছিলে, কিয় সন্মান নাই? নাই, তেওঁ নিজৰ সন্মানটো নিজে হেৰুৱালে। নাই আৰু সেইটোৱে। আৰু আপুনি এটা খুজিছিলে কেনেকে কৰিলো, মোৰ মা আছিলে, ডাঙৰ কথাটো হ'ল সেইটো। মাৰ ছাপোৰ্ট, মাৰ মৰম, ভেৰি ছাপোৰ্টিভ। কোনো মানে অকণো মানুহ পাৰ্থক্যই নাই মানে। নৰ্মেল বুলি যিটো কয়, মই নৰ্মেল শব্দটো বৰকৈ বিশ্বাস নকৰোঁ, বাট খুব বেছি নৰ্মেলচি আৰু মানে এই কথাটোক লৈ পেলাই আমাৰ ঘৰখনত মা বিশেষকৈ মাক লৈ। আৰু অন্য এটা বন্ধু আছিল, সেয়া হ'ল কিতাপ। কিতাপৰ সহায়ত মই চাগে বাচি থাকিলোঁ। মোক যেতিয়া কোনোবাই সোধে কোনে বচালে তোমাক, তেতিয়া মই সদায় কওঁ মানে কিতাপে বচালে। হয়, কওক। চ' চাবলৈ গ'লে চবৰে পাৰ্চনেল লাইফত এটা ফেজ আহে হা, যিটো টিনেজাৰ ফেজ হওক বা তাৰ আগৰ ফেজটো, যিটো লাভ লাইফ বুলি কওঁ, আপোনাৰ তেনেকুৱা কাৰোবাৰ প্ৰতি এট্ৰেকশ্যন কিবা হৈছিলে নেকি? লাভ নাই, কাৰ লাইফত নাই? চবৰে আছে। প্ৰেম নহ'লে থাকিব পাৰে নেকি আৰু মানুহ? তো চবৰে আছে, মোৰো আছিলে। কিন্তু মই এইবোৰ সৰু কথা বৰকৈ নাপাতো ৰাজহুৱাকে। গতিকে এইটো প্ৰশ্ন মই আলোচনা বৰকৈ নকৰোঁ, কাৰণ মই নাভাবোঁ যে মোৰ জীৱনত আৰু বহুত পাতিব লগা কথা আছে বুলি মই ভাবোঁ। গতিকে মোৰ কাৰণে প্ৰেম মানে দুজন মানুহৰ যিটো প্ৰেম, বহুত গৌণ বিষয়, যিটো আমি প্ৰেম বুলিলেই বুজি পাওঁ। দুজন মানুহৰ মাজৰ যিটো কাহিনী, ফিলিংছ, মোৰ লাইফত এইটো লিষ্ট বৰ্ডাৰ্ড, জাষ্ট পাৰ্ট অফ মাই লাইফ। ছাবজেক্ট একোৱে একেবাৰে প্ৰভাৱ কেতিয়াও নেপেলালে মোক, মানে আছে নাইক লৈ পেলাই। আছিলেও আছে, নাছিলেও নাই, আছে নাই আৰু মানে ইটছ জাষ্ট এ পাৰ্ট অফ মাই লাইফ। জাষ্ট লাইক ভাত খোৱা কথা আমি এতিয়া নাপাতো, তেনেকুৱা ধৰণৰ আছে, তেনেকুৱা আৰু। চ' ইটছ অ'কে, উই ডোন্ট নিড টু টক। বাইদেউক যেতিয়া লগ পাইছিলোঁ মই ফাৰ্ষ্ট টাইম, শ্বি ইজ এন এক্টিভিষ্ট, ছ'চিয়েল এক্টিভিষ্ট আই শুড চে। তো সেই মিটিংখনতে আৰু এজন এডভকেট আহিছিলে। তো তেওঁ মানে এনেকুৱা হ'ল, মই এইটো জাষ্ট এটা হিউমাৰাছ টপিক হৈ যাব, আপুনি যেতিয়া স্পীচ ডেলিভাৰ দিলে, তাৰপিছত তেওঁৰ ওচৰত একো ক'বলৈ নাই। আৰু যেতিয়া কৈছে মানে হি ইজ ভেৰি কেয়াৰফুল হোৱাট হি ইজ স্পীকিং, মানে কি কৈছে বহুত কেয়াৰফুল। আৰু এইফালৰ পৰা কিবা মানে পোক কৰি দিব নেকি, কিবা ভুল কৰি দিব নেকি। চ' ৰাইট টু নলেজ, মানে যিখিনি এডুকেশ্যনে আপোনাক এম্পাৱাৰ কৰিলে, তাৰ কাৰণে আপুনিতো বহুতখিনি শিকিছে। আৰু সেইটো কাৰণে একচুৱেলি চবেই এটা ভয় সোমাই যায় যে এখেতৰ আগত কিবা এটা ক'লে মানে we should be very careful, even if he is a magistrate or if he is an advocate. তো সেইটো এক্সপিৰিয়েঞ্চ মই পাইছোঁ। আৰু লগতে তেওঁক মই ফ'ল' কৰি থাকোঁ যে কি কাম কৰি আছে। এতিয়া যিটো লাইব্ৰেৰী আপোনালোকে ছেট আপ কৰিছে, কমিউনিটি লাইব্ৰেৰী, এইটো আলুবাৰীত নিছে, তাৰপিছত কেতিয়াবা চকিডিং ফিল্ডতো আমাৰ বহায়। কাৰণ ল'ৰা ছোৱালীৰ কিতাপৰ পৰা এতিয়া আগ্ৰহটো নাইকিয়া হৈ গৈছে। আমি আগতে টিংকল পঢ়িছিলোঁ, টিংকল আমাৰ ষ্টকত থাকে, মানে ইমান ভাল লাগে, সুপন্দিৰ পৰা আদি কৰি চম্বু চিকাৰী। কিন্তু এতিয়া চবেই মোবাইল জগতৰ লগতে ব্যস্ত হৈ গৈছে, আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ বেয়া এটা ইম্পেক্ট পৰিছে, সেইটো পাছৰ মানে জেনেৰেশ্যন বিলাকে এইটো বুজি পাব। চ' আপোনালোকে যিটো ষ্টেপ লৈছে এই কমিউনিটি লাইব্ৰেৰী, সেইটো ডেট ইজ ৰিমাৰ্কেবল। থেংক ইউ ছ মাচ। তো আৰু কিবা যদি ষ্টেপ আছে আপোনালোকে নতুন পদক্ষেপ লৈছে যে কৰিম বুলি, তো মই ভাবোঁ ভিউৱাৰ্ছসকলৰ আগত আপুনি যদি কৈ দিয়ে ভাল হয়। আমি ডিব্ৰুগড় লাইব্ৰেৰীক লৈ বিশেষকৈ কাম কৰিব বিচাৰোঁ, কৰি আছোঁ। যদি কোনোবা নেতৃস্থানীয় ব্যক্তি আছে যোনে নিজৰ গাঁৱত পুথিভঁৰালৰ কাম কৰিব বিচাৰে, আমাক যোগাযোগ কৰিব পাৰিব। আমি সহযোগিতা আগবঢ়াবলৈ পালে খুব ভাল পাম। যদি কোনোবাই চিৰিয়াছলি সঁচাকৈ কৰিব বিচাৰে, লাইব্ৰেৰী বহুত ইম্পৰ্টেণ্ট কাম হয়। আমাৰ অসমৰ এটা সময় গ্ৰাম্য পুথিভঁৰালৰ এটা খুব ভাল ইতিহাস আছিলে। পঢ়া শুনাৰ সেই পৰিৱেশ, সংস্কৃতিৰ সেই পৰিৱেশ আমি লাগিব। সেইবোৰ নহ'লে আমি নহয়, অসমীয়া মানুহ নহয়। আৰু পঢ়া শুনা যদি আমি নকৰোঁ, সংস্কৃতি যদি আমাৰ নাথাকে, নহ'ব। চ' আমাক সেই স্পেচবোৰ লাগিব। গতিকে যদি কোনোবাই বিচাৰে, কৰিব বিচাৰে, আমি আছোঁ লগত কাম কৰিবৰ কাৰণে, সেইটো এটা কথা। লগতে লিংগ সংবেদনশীলতাক লৈ যদি কোনোবাই কিবা কৰিব বিচাৰে, সেইকাৰণে আমি আছোঁ। আমি সেইখিনি কাম আৰু কৰিব বিচাৰোঁ। আমি ডিব্ৰুগড়
গোটেই জিলাতে আমি গোটেই কামখিনি আগবঢ়াই লৈ যাব বিচাৰোঁ। ডিব্ৰুগড়ে নহয়, ওচৰ পাঁজৰৰ যিমান জিলা আছে, যিমান অঞ্চল আছে, সেইকাৰণে আমি আমাৰ অফিচ ডিব্ৰুগড়তে কৰিছোঁ। কাৰণ আমি ভাবোঁ যে ইয়াৰ পৰা কামবোৰ কৰিবলৈ অলপ সুবিধা হ'ব। বাকীবোৰ মানে লখিমপুৰ ধেমাজিলৈও যাব পাৰি, তিনিচুকীয়ালৈও যাব পাৰি, শিৱসাগৰ যোৰহাটলৈও যাব পাৰি। মাজতে আছোঁ আমি বিশেষকৈ আপাৰ আছামত আমাৰ কামখিনি কনচেনট্ৰেটেড। সেইকাৰণে গতিকে লিংগ সংবেদনশীলতা হওক বা ইউথৰ লগত কাম হওক বা শিশুৰ সৈতে বিশেষকৈ পঢ়াক লৈ পেলাই কাম হওক, আমি কৰিব বিচাৰোঁ। সেইখিনি আমাৰ প্লেনত আছে। গতিকে আশাবাদী যে কোনোবা আগবাঢ়ি আহিব। আৰু আমাৰ স্পেচ, আমাৰ অফিচ সকলোৰে কাৰণে অপেন। বহুত সময়ত হয় ন, কেৱল LGBT কমিউনিটিৰ কাৰণে নেকি? নহয়, এটা আমাৰ সকলোৰে কাৰণে। কাৰণ কিছুমান কাম সকলোৰে কাৰণে হয়। লিংগ সংবেদনশীলতা আমাৰ সকলোৰে কথা। লিংগ সংবেদনশীল বস্তুটো আমাক সকলোকে লাগিব। আপোনাকো লাগিব, মোকো লাগিব। দেন কিতাপ আপোনাকো লাগে, মোকো লাগে। এইবোৰ আমাৰ সকলোৰে বিষয় হয়, সকলোৰে কথা হয়। সো ঋতুপৰ্ণা নেওগ বাইদেৱে বহুত সুন্দৰ কাম কৰি আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। ডিষ্ট্ৰিক্ট কি বাহিৰতো কৰিছে, ইণ্টাৰনেশ্যনেল লেভেলতো কৰিছে। আৰু আমি এইটোৱে আশাবাদী যে এই জেণ্ডাৰ লৈ যিটো ছেক্স বুলি কওঁ, ছেক্স যেতিয়া আমি জন্মতে পাওঁ সেইটো এটা ছেক্স হয়, সেইটো আমি ভুল ধাৰণা। যেতিয়া জেণ্ডাৰ বুলি কওঁ, সেইটো ছ'চাইটিয়ে ডিছক্ৰিমিনেট কৰি দিয়ে যে ল'ৰা এটাই অকল গাড়ী মটৰৰ লগত খেলিব লাগে, ছোৱালী এজনীয়ে পুতলাৰ লগত খেলিব লাগে। সেইটো এটা মানে সেইটো ছ'চাইটিৰ নৰ্মছ হয়, সেইটো ছেট আপ কৰি দিছে। তো ছোৱালীৰ কাৰণে পিংক কালাৰ, ল'ৰাৰ কাৰণে ব্লু কালাৰ। চ' সেনেকুৱা এটা ডিছক্ৰিমিনেশ্যন হৈ আছে। ছোৱালীয়ে বোলে পাইলট কাম কৰিব নোৱাৰে, মানে এইবিলাক বহুত ডাঙৰ কথা, ট্ৰাক চলাব নোৱাৰে, এইটো ল'ৰাৰ কাম। কিন্তু কিছুমান ফিজিকেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিছুমান কাম হয় ছোৱালীয়ে কৰিব নোৱাৰে, বা ল'ৰাৰ কাম ছোৱালীয়ে কৰিব নোৱাৰে, তেনেকুৱা কথা থাকি যায়। কিন্তু সেই বুলিয়ে মনত ফাৰ্ষ্টতে ইন দ্য বিগিনিং ল'ৰা ছোৱালী যেতিয়া সৰু হৈ থাকে তেতিয়াই মানে এই বস্তুটো মগজত ভৰাই দিব নালাগে যে এইটো ল'ৰাৰ কাম, এইটো ছোৱালীৰ কাম। ইভেন যদি কোনোবা গেষ্ট আহে, ছোৱালীয়ে যে চাহকাপ দিব লাগে তাৰ কিবা কথা আছে নেকি কওক? তো ল'ৰাটোৰো সমানেই দায়িত্ব, ঘৰখন চাফা কৰি ৰখাটো ল'ৰাৰ সমানেই দায়িত্ব। ছোৱালীৰ যিমান আছে ল'ৰাৰ সমান আছে। তো এইবিলাক ডিছক্ৰিমিনেশ্যন যদি আমি ষ্টাৰ্টিঙতে এডলেচেন্স পিৰিয়ড বা কিডছ পিৰিয়ড পেৰেণ্টছে সেইটো ইনভলভ হ'ব লাগিব যে তেওঁলোকক কেনেকুৱা ধৰণৰ শিক্ষা দিছে, অল আৰ ইকুৱেল ষ্টাৰ্টিঙতে কৰিব লাগিব। তেতিয়াহে পাছলৈ গৈ তেওঁলোকে নিজেই যেতিয়া ভৱিষ্যত গঢ় ল'ব, ন' দিছ ইজ ৰাইট এণ্ড দিছ ইজ ৰং, সেইটো বস্তু তেওঁলোকে নিজে বুজাব পাৰিব। চ' সেইটো এটা ছ'চিয়েল ষ্টেবিলিটি যেতিয়া আমি ক'বলৈ বিচাৰোঁ, তো যদি ৰেচপেক্ট থাকে ছোৱালীজনীৰ প্ৰতি, যে ছোৱালীয়ে এইটো কাম কৰিব লৈছে, তো উই শুড ৰেচপেক্ট হাৰ। ল'ৰাটোৱে এইটো কাম কৰিব লৈছে, দেন উই শুড ৰেচপেক্ট হিম। তো সেই ষ্টেবিলিটিটো যদি মেইনটেইন হৈ যায়, ডেফিনেটলি আমাৰ সমাজখন ধুনীয়াকৈ আগবাঢ়িব বুলি আশা কৰিছোঁ। আৰু হয় নাই, আপোনাৰ মে বি মন্তব্যটো সেইটোৱে হয়। একদম আপুনি খুব ধুনীয়াকৈ চামাপ কৰিলে, খুব ধুনীয়াকৈ ক'লে। এইখিনিয়ে হ'ব লাগিব, আমাক সমভাৱে আমি আগবাঢ়িব পাৰিব লাগিব, বাহিনীবোৰ ব্ৰেক কৰিব পাৰিব লাগিব। এক ধৰণেই নহয়, পৃথিৱীখন বিভিন্ন ৰঙৰ হয়, আমি আঁকোৱালি ল'ব পাৰিব লাগিব। বহুত বহুত ধন্যবাদ, আপুনি কথা পাতিলে। তো মই সেইকাৰণে তেতিয়াই আশা কৰিছিলোঁ আপোনাক, কাৰণ ডিব্ৰুগড়ত আপুনি ইমান ধুনীয়াকৈ পডকাষ্টটো এইখিনি কাম কৰি আছে। চ' মই ভাবিলোঁ যে কথা পতা উচিত। থেংক ইউ ছ' মাছ। থেংক ইউ টু ইউ অলছ'। আৰু আমাৰ ভিউৱাৰ্ছ, আশা কৰোঁ বাইদেউৰ যিখিনি কথা আপোনালোকে শুনিলে মনঃপূতভাৱে লৈছে, আৰু যিখিনি আমাৰ সমাজৰ বেৰিয়াৰ্ছ আছে সেইখিনি যাতে ভাঙি আমি আগবাঢ়ি যাওঁ। চ' ষ্টে টিউন ফৰ our next episode, and thanks for watching the podcast show The Honest Hour with Shivani Datta and Ms. Ritupurna Neog. And thank you, ma'am. Thank you, viewers. Please don't forget to subscribe my channel. Thank you.